মোর যে ছোটগুলা আমাকে আশীর্বাদ দিলে ভালো লাগে, মোর যে বড়গুলা আশীর্বাদ পাপ লাগে। চাওক আসন্ন অসম বিধানসভাৰ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ চৌদিশে গৰম হৈছে নিৰ্বাচনী বতাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ 6টা বিধানসভা সমষ্টিতো গৰম হৈছে নিৰ্বাচনী বতাহ। আৰু এই মুহূৰ্তত মই ডুমডুমা বিধানসভা সমষ্টিত উপস্থিত আছোঁ আৰু ডুমডুমা বিধানসভা সমষ্টি দৈদাম চাহ বাগিচাত বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী ৰূপেশ গোৱালাৰ ধাৰাবাহিক প্ৰচাৰ এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী ৰূপেশ গোৱালা ইয়াৰ পৰা যাবলৈ ওলাইছে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে দিন ৰাত একাকাৰ কৰি প্ৰাৰ্থীসকলে এতিয়া মাৰাথন প্ৰচাৰত ব্যস্ত। মই অকণমান ৰূপেশ গোৱালাৰ সৈতে কথা পাতিব বিচাৰিছোঁ যে দিন ৰাত একাকাৰ কৰি আপুনি সমষ্টিত ঘূৰিছে, কি দেখিছে এইবাৰ? খুব মৰম চেনেহ পাইছোঁ ৰাইজৰ। এই বতৰ কিমান বেয়া চাওক, কিছু সময় আগত মই চামডাঙত আছিলোঁ, ধাৰাসাৰ বৰষুণ, তাৰপিছতো মানুহ মিটিঙত ৰৈ আছে কিন্তু কথা শুনিবৰ কাৰণে, মোক লগ পাবৰ কাৰণে, আশীৰ্বাদ দিবৰ কাৰণে। তো এইটোৱে মৰম, ৰাইজৰ এইটোৱে মৰম। আৰু মই ভাবোঁ যে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বাগিচা অঞ্চলত যেনেকুৱাকৈ কাম কৰিছোঁ বা ডুমডুমাৰ ৰাইজৰ কাৰণে আমি যেনেকুৱাকৈ কাম কৰিছোঁ, সেই কামৰ আচলতে তেওঁলোকে কামৰ প্ৰতি আকৰ্ষিত হৈ, কামৰ প্ৰতি সন্তুষ্ট হৈ আজি তেওঁলোকে মৰম চেনেহ দিবলৈ এনেদৰে ওলাই আহিছে। আৰু তেওঁলোকৰ উপস্থিতি আৰু তেওঁলোকৰ উৎসাহে প্ৰমাণিত কৰিছে যে এইবাৰ আমাৰ জয় খুব সুন্দৰভাৱে হ'ব, খুব ভাল ভোটত আমি জিকিব পাৰিম, তাত কোনো সন্দেহ নাই। বিৰোধী প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্গা ভূমিজ, একে সময়তে দুৰ্গা ভূমিজে ক'ৰবাত প্ৰত্যাহ্বান হিচাপে থিয় দিব নেকি? চাওক, মই প্ৰত্যাহ্বান নে কি সেইটো ক'ব নোৱাৰোঁ, কিন্তু নিৰ্বাচনতো সন্মুখত প্ৰতিদ্বন্দ্বী আছে। আৰু প্ৰতিদ্বন্দ্বী যেতিয়া থাকিব, আমি কোনো নিৰ্বাচনেই কেতিয়াও কোনেও সহজভাৱে ল'ব নালাগে। সেইকাৰণে আমি আমাৰ যিখিনি কৰণীয় সেইখিনি আমি কৰি গৈ আছোঁ। আমি ৰাইজৰ মাজত 5 বছৰে আছোঁ, আমাৰ সংগঠন ৰাইজৰ মাজত 5 বছৰে আছে, প্ৰতিটো বুথে আমাৰ কাম কৰি আছে। ময়ো প্ৰতিনিধি হিচাপে, বিধায়ক হিচাপে যিমানবিলাক চৰকাৰী আঁচনি, যিমানবিলাক চৰকাৰী কাম কাজ খুব আন্তৰিকতাৰে কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু বাৰম্বাৰ ৰাইজৰ ওচৰত আহি এতিয়া ইয়াত যিটো জেগাত মই উপস্থিত আছোঁ, ইয়াত মই কেইবাবাৰো আহিছোঁ, আজিও আহিছোঁ। গতিকে মোৰ কাৰণে নতুন কথা নহয়, কোনেও মোক ক'ব নোৱাৰে যে আজি প্ৰথমবাৰ দেখা পাইছোঁ। তো তেনেকুৱা কথা আজিৰ তাৰিখত আমাৰ সমষ্টিত নাই। আমি বাৰে বাৰে সাক্ষাৎ হৈ আছোঁ। আজি কেৱল মই তেওঁলোকৰ আশীৰ্বাদ ল'ব আহিছোঁ। নমিনেশ্যন দিয়াৰ পিছত প্ৰাৰ্থী হিচাপে এবাৰ নিজে আহিছোঁ, আৰু নিজে আহি গুৰগুৰি লাইন আৰু বস্তি লাইনৰ ৰাইজৰ আশীৰ্বাদ মই ল'বলৈ আহিছোঁ। মই বেছি সময় নলওঁ, যিহেতু আপুনি ব্যস্ত। তাৰ মাজতে মোক শেষৰটো প্ৰশ্ন যে চাহ বাগিচাক লৈ এইবাৰ চৰকাৰখনে যথেষ্টখিনি কাম কৰিছে, সেয়া আমিও প্ৰত্যক্ষ কৰিছোঁ। আপুনি চাহ বাগিচাৰ লাইনৰ পৰা গৈ বিধায়ক হ'ল, বিধায়কৰ পিছত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ ক্ৰমে মুখ্যমন্ত্ৰীয়ে অতিকৈ আপোনাক ভাল পায়, আপোনাক চাহ জনগোষ্ঠীৰ কল্যাণৰ মন্ত্ৰী দিলে। এইবাৰ আপুনি নিৰ্বাচনত জয়ী হৈ চাহ জনগোষ্ঠীটোৰ বাবে কৰিবলগীয়া আৰু কোনখিনি পৰিকল্পনা কাম মনত ৰাখিছে বা কেনেধৰণে আগবঢ়াই নিব আৰু কি কৰিবলগীয়া আছে? নহয়, প্ৰথমেতো পট্টাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে, আমাৰ সমষ্টিত এখন বাগিচাই পাইছে। গতিকে বাকী বাগিচাবিলাকক দিয়াৰ কাৰণে ছমাহ উইদিন 6 মান্থ যাতে আমি সকলোকে পট্টা দিব পাৰোঁ, সেইটো মই ক্ষীপ্ৰতাৰে আগবঢ়াবলৈ চেষ্টা কৰিম নিজৰ সমষ্টিত। আৰু যদি বাকী দায়িত্ব থাকে, বাকী জেগাতো আমি নিশ্চয় চাব লাগিব, কাৰণ মই চাহ মজদুৰ সংঘৰো দায়িত্বত আছোঁ। এইখিনি কাম কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে ঘোষণা কৰিছে যে যিবিলাক ঘৰ পকা ঘৰ আছে আমাৰ, সেই পকা ঘৰবিলাক কোম্পানীয়ে বনোৱা পকা ঘৰ, সেইবিলাক মেৰামতিৰ অভাৱত বহুত বেয়া অৱস্থাত আছে। সেইবিলাক মেৰামতি কৰিবৰ কাৰণে চৰকাৰে আঁচনি ল'ম বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি থৈছে। যিসকল কেঁচা ঘৰত আছে তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিম বুলি কৈছে। কেইদিনমান আগত প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া পট্টা বিতৰণৰ অনুষ্ঠানলৈ আহিছিল, তেওঁ ঘৰ দিয়াৰ কথা ঘোষণা কৰিছে। গতিকে সেইখিনি কাম আমি আগন্তুক সময়ত কৰি চাহ শ্ৰমিক, চাহ জনগোষ্ঠী, আদিবাসী সমাজৰ জীৱন ধাৰণৰ মানদণ্ড আমি সম্পূৰ্ণৰূপে সলনি কৰাৰ কাৰণে অভিযান হাতত লৈ আগবাঢ়ি গৈ আছোঁ। আৰু মই দৃঢ় বিশ্বাসী, আমি যেনেদৰে কাম কৰিছোঁ সেই সময় দূৰ নাই যিদিনা এই পিছপৰা জনগোষ্ঠীটো একেবাৰে সন্মুখৰ পৰা অসমৰ ৰাইজৰ লগত থাকি পেলাই অসমৰ উন্নয়নৰ কাৰণে, অসমৰ প্ৰগতিৰ কাৰণে কাম কৰিব পাৰিব। নিশ্চয় ধন্যবাদ জনাইছোঁ। এয়া আছিলে বিজেপি মিত্ৰ দলৰ ডুমডুমা সমষ্টিৰ প্ৰাৰ্থী ৰূপেশ গোৱালা। আৰু ৰূপেশ গোৱালাই সমষ্টিটোত দিন ৰাত একাকাৰ কৰি ধাৰাবাহিক মাৰাথন প্ৰচাৰ অব্যাহত ৰাখিছে আৰু প্ৰতিকূল বতৰকো নেওচা দি যথেষ্ট শুভাকাংক্ষী আৰু দলীয় কাৰ্যকৰ্তাৰ লগতে বাগিচাসমূহৰ এতিয়া চাহ শ্ৰমিকৰ মৰম বুটলিবলৈ সক্ষম হৈছে মন্ত্ৰী ৰূপেশ গোৱালা। আৰু এইদৰে এতিয়া ধাৰাবাহিক প্ৰচাৰ এই দিনকেইটাত দেখিবলৈ পোৱা গৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।